Hey everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। দেখিছেনে বতৰটো ইমান ঠাণ্ডা। চাহকাপ বনাই লৈছো ৰাতিপুৱাৰ একেবাৰে প্ৰথম কামটো। ৰ'দেই হওক বা কুঁৱলীয়ে হওক বাৰান্দাত বহি ৰাতিপুৱাৰ চাহকাপ খাবলৈ নাপালে ভালেই নালাগে নহয়নে? এয়া আমাৰ নতুন বাহনখনো ওলালে ৰাতিপুৱাই কামলৈ বুলি। এয়া দেখিছেনে নাই মানুহজনে অকণমান চলাই চাইছে ট্ৰেক্টৰখন। ইমান ভালকে ট্ৰেক্টৰ চলাব নাজানে বাৰু তথাপিও নতুন বাহন বুলি অকণমান নচলোৱাকে থাকিব নোৱাৰিলে আৰু চলাই চাইছে। এনে ট্ৰেক্টৰখন চলাব জানে বাৰু কিন্তু এই ট্ৰেইলাৰখনৰ লগত মানে ঘূৰাব নোৱাৰিলে উলিয়াব নোৱাৰিলে। So guys, চাহ খালো একেবাৰে কুঁৱলীত বহি ৰ'দটো নাই কুঁৱলীতে বহি খাইছো আৰু এতিয়া আহিলো ৰাতিপুৱাৰ ভাতকেইটা বনাবলৈ। মানে যেহেতু গাঁৱলীয়া মানুহ ৰাতিপুৱাৰ পৰা ভাত তিনি সাজ খাবলৈ নাপালে মানে ভালেই নালাগে মনটো। গতিকে ভাতকেইটাকে বনাই লওঁ, আলু ভাজি বহাইছো আৰু দালি আছিলেই ৰাতিৰে, সেয়া ভাতকেইটা বনাই লওঁ ৰাতিপুৱাৰ। এইফালে এয়া মোৰ ব্ৰেকফাষ্ট বনাই হৈ গ'ল প্ৰায়, আৰু এইফালে ছোৱালীহঁতো গ'ল গীটাৰ স্কুললৈ, সিহঁতক খুৱাই বোৱাই পঠিয়ালোঁ। তাৰপৰা আপোনালোকক যে মই কৈছিলোঁ যোৱাটো ভিডিঅ'ত যে মই এইবাৰ আমাৰ কুকুৰৰ মানে কুকুৰকেইটাৰ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আমাৰ কুকুৰকেইটাৰ ব্ৰীডকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ব'লক আজি আপোনালোকক আমাৰ কুকুৰৰ ব্ৰীডকেইটা দেখুৱাওঁ। তাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে এতিয়ালৈকে আমি মানে কিমান কুকুৰৰ ব্ৰীড পুহিছোঁ, কি পুহিছোঁ সেইকেইটা মই আপোনালোকক কৈ লওঁ দেই। চ' আমি পুহিছোঁ মানে ক'বলৈ গ'লে মোৰ হাজবেণ্ডে পুহিছে। ময়ো কুকুৰ ভাল নোপোৱা নহয়, ভাল পাওঁ, কিন্তু এইটো লেভেলত ভাল নাপাওঁ যে একেবাৰতে 6টা-7টা কুকুৰ পুহিব লাগিব। মানে মোৰ হাজবেণ্ডৰ কেনেকুৱা জানেনে মই কৈ দিওঁ, মানে ধৰক কাৰোবাৰ ঘৰলৈ গ'ল, তাত ধৰক কুকুৰ, আজিকালিতো ঘৰে ঘৰে মানুহৰ ধৰক ডগছ থাকেই, তাত ধৰক কোনোবা এটা ব্ৰীডৰ কোনোবা এটা কুকুৰে মানে পোৱালি দিছে, মতা হওক মাইকী হওক কথা নাই, তাৰে ভিতৰত এটা সি আনিবই, মানে তাৰ হৈছে সেইটো মানে অভ্যাস। গতিকে তেনেকৈ কৰি আপোনালোকে হয়তো বিশ্বাস নকৰিবও পাৰে বহুতে, মই কৈ দিওঁ আমি একেলগে 6টা কুকুৰ পুহিছোঁ, মানে 6টা বেলেগ ব্ৰীডৰ কুকুৰ একেলগতে পুহিছোঁ। আৰু সেইকাৰণে আমাৰ সেই গঁৰালটো বনোৱা হৈছিলে, যোনটো মই আপোনালোকক দেখুৱাম আজি। সেই গঁৰালকেইটা আমাৰ বনোৱা হৈছিলে কাৰণ ধৰক 6টা কুকুৰটো ঘৰৰ ভিতৰত মানুহে থ'ব নোৱাৰে ন, সেইটো কাৰণে আমি গঁৰালকেইটা বনাইছিলোঁ। আমাৰ ঘৰলৈ কোনোবা সেইটো সময়ত যেতিয়া আলহীবোৰ ফুৰিবলৈ আহে তেতিয়া সোধে যে এইখন কুকুৰৰ ফাৰ্ম নেকি, তেনেকৈ বুলি সোধে। আৰু এতিয়া 6টা নাই, আৰু তাৰে মাজত মানে বহুত এনেকুৱাও হৈছে আমাৰ কুকুৰৰ লগত কেছ, মানে কি হয় ঘৰত ধৰক ৰাখিবলৈ জেগা নহয়, চাবলৈ সময় নহয়, আৰু তেওঁৰ যিহেতু ব্যৱসায় আছে ঘৰত যদিও চোৱা মানুহ থাকে, ইমানটো কোনেও ইমানখিনি কুকুৰক সময় দিব নোৱাৰে। বহুত মানে কুকুৰ আমি ভাল ব্ৰীডৰ কুকুৰ আমি বেলেগক দি দিছোঁ এনেই ফ্ৰীতে পুহিবলৈ, যে যোৱা লৈ যোৱা তোমালোকে চোৱা চিতা কৰিবা, ভালকৈ ৰাখিবা, আৰু আমি মানে নোৱাৰিছোঁ আৰু তেনেকৈ বুলি দি দিছোঁ। আৰু এতিয়াও আমাৰ ঘৰত তেনেকৈ কৰি 4টা আছেগৈ, আৰু 4টা ব্ৰীডৰ কুকুৰ, তাৰে 2টা আমাৰ ঘৰৰ ভিতৰতেই থাকে আৰু 2টা সেই গঁৰালত থোৱা হৈছে। আৰু আমি কি ব্ৰীড এতিয়ালৈকে মানে ঘৰলৈ আনিছোঁ সেইকেইটা আপোনালোকক কৈ দিছোঁ। জাৰ্মান শ্বেফাৰ্ড, তাৰপৰা গল্ডেন ৰিট্ৰিভাৰ এতিয়াতো আছেই, লেব্ৰাডৰ, তাৰপৰা টিবেটিয়ান স্পেনিল, আৰু হেৰি আছিলে, তাৰপৰা চিজু বক্সাৰ, তাৰপৰা চিজু বক্সাৰ, আৰু এইটো ক'লা বগা যে কিবা ফুট থাকে যে, এইটো কি আছিলে মোৰ নামটো মনত পৰা নাই, সেইটো এটা আপোনালোকে চাৰ্চ কৰিব তেতিয়া গম পাব সেইটো কি আছিলে নামটো। তাৰপৰা আপোনাৰ ৰটৱেলাৰ আৰু আমেৰিকান পিটবুল, মানে এতিয়া মোৰ মনত পৰা কেইটাৰ ভিতৰত সেইকেইটাই। আৰু এতিয়া আমাৰ ঘৰত আছে আমেৰিকান বুল্লি আৰু গল্ডেন ৰিট্ৰিভাৰ, চিজু আৰু লেব্ৰাডৰ, সেইকেইটা আমাৰ ঘৰত আছে এতিয়া। গতিকে ব'লক আপোনালোকক সিহঁতক আজি লগ ধৰাই দিওঁ, মানে সিহঁতক দেখুৱাই আনোগৈ। আৰু যোনটো এখেতৰ জীৱনৰ ফাৰ্ষ্ট কুকুৰ আছিলে সেইটো হৈছে পমেৰিয়ান। গতিকে সেইকেইটা মোৰতো মনত পৰালৈকে সেইকেইটাই, আৰু বেলেগ যদি আছে মই পাহৰিছোঁ তেতিয়াহ'লে বাৰু ক'ব নোৱাৰোঁ আৰু।
তো ষ্টাৰ্ট কৰোঁ আমাৰ ঘৰৰ একদম ফেভৰেট চবৰে আৰু আমাৰ বিশেষকৈ আমাৰ সৰু ছোৱালীৰটো একেবাৰে ফেভৰেট মানে জিগাৰ কা টুকুৰা আমাৰ টুকুৰ পৰা যে আমাৰ টুকু আৰু এইটো হৈছে চিজু ইয়াৰ বয়স কিমান হৈছে জানেনে ইয়াৰ বয়স হৈছে 2 বছৰ কিন্তু ইয়াৰ হাইট আৰু ৱেইট ইমানটোতে থাকিব ই আৰু ইয়াতকৈ বেছি ডাঙৰ নহয় একদম টাইনি সৰু কুকুৰ আৰু ইমানে চুলিখিনি মানে দীঘল হৈ যায় আমি মাহে মাহে গৈ পেলাই আকৌ তেজপুৰতহে আছে গ্ৰুমিং চেণ্টাৰ বিশ্বনাথ চাৰিআলিত নাই গতিকে তেজপুৰত আকৌ গ্ৰুমিং কৰাবলৈ নিব লাগে মানে চুলি কটাবলৈ আৰু সেইকাৰণে চুলিখিনি যিহেতু বগা সেইটো কাৰণে মানে প্ৰথম যোনদিনাখন গা ধুওৱা হয় তাৰ পিছদিনাখনে আকৌ ই লেতেৰা হৈ যায় মানে য'তে ত'তে ধূলি বালি লাগি কিন্তু ইয়াৰ এটা প্ৰব্লেম হৈ আছে তাৰ মানে কি হ'ল দেখিছেনে এটা চকু একদম বেয়াকৈ সি দুখ পালে মানে কি হ'ল আমাৰ এই ঘৰটো দেখিছে নহয় এইটো ঘৰটো মানে যোনদিনাখন ভাঙি আছিলে সেইদিনাখন সি এই কণতে ৰখি আছিলে ৰখি থাকোঁতে কি হ'ল ইটাৰ টুকুৰা এটা আহি পেলাই তাৰ চকুত লাগি গ'ল তাৰপৰা বহুত দৰৱ পাতি দিয়া হ'ল কিন্তু চকুটো ভাল হোৱা নাই এতিয়ালৈকে তাৰপৰা ইয়াক আকৌ আমি গুৱাহাটী লৈ যাব লাগিব তাৰপিছত ইয়াৰ চকুটোৰ অপাৰেশ্যন হ'ব তেতিয়াহে মানে চকুটো ভাল হ'ব তো চকুটোৰ ভিতৰত মৰা তেজ জমা হৈ গৈছে সেইটো কাৰণে দৰৱ পাতি দিলেও ভাল নহয় সেইকাৰণে অকণমান তথাপিও বাৰু অন্য একো প্ৰব্লেম নাই এই চকুটোৰহে মানে সমস্যা হৈছে আৰু ইয়াক আমি ক'ৰ পৰা আনিছিলোঁ জানেনে আমি গৈছিলোঁ শিলিগুৰিলৈ মানে ফুৰিবলৈ যোৱা বছৰ তেতিয়া শিলিগুৰিলৈ গৈছিলোঁ তেতিয়া হাজবেণ্ডে এনেই বজাৰ কৰিবলৈ গ'লোঁ যাওঁতে বজাৰতে শিলিগুৰি বজাৰতে এখন পেট শ্বপ এখন আছিলে তাততো ইয়াক দেখিলে দেখি পেলাই শিলিগুৰিৰ পৰা ইয়াক আমি লৈ আহিছোঁ বিশ্বনাথ চাৰিআলিলৈ গতিকে সেইটোৱে আৰু একদম এইটো আমাৰ মৰমৰ টুকু ইয়াৰ নামটো হৈছে টুকু মানে এই টুকুকটো আমি ক'তো বেচিবলৈ নাই এই টুকুকটো আমি ইয়াত ঘৰত থওঁ আৰু তুমি টুকুক কিমান ভাল পোৱা আকাশৰ নিচিনা বহুত ভাল পোৱা ন আমাৰ ছোৱালীৰ কাৰণে টুকু পাগল আৰু টুকুৰ কাৰণে আমাৰ ছোৱালী পাগল দুইটাক নেদেখিলে থাকিব নোৱাৰে টুকু হাই কৈ দিয়া হাই আৰু নেক্সট হৈছে আমাৰ এজনী হৈছে বেলা আৰু এইটো হৈছে গল্ডেন ৰেট্ৰিভাৰ আৰু ইয়াৰ মানে কিমান দিন হৈছে জানেনে ইয়াৰ হৈছে 4 মাহতে দেখিছেনে কিমান ডাঙৰ হৈ গৈছে বেলা উঠি দিয়া এইটো হৈছে আমাৰ বেলা এইজনী আকৌ ছোৱালী দেই ল'ৰা নহয় ছোৱালী আৰু এইজনী হৈছে বেলা একদম ঠাণ্ডা মুণ্ডা একো নকৰে একদম ঠাণ্ডি হয় ঠাণ্ডি নবেলা এই দুটাই আমাৰ ঘৰৰ ভিতৰত থাকে বেলা আৰু টুকু আমাৰ ঘৰৰ ভিতৰত থাকে বাকী আৰু দুটা আছে সেই দুটা বাহিৰত থাকে সেই দুটাকো দেখুৱাম আপোনালোকক আৰু ইয়াক অনা হৈছে মানে ইয়াক পাঞ্জাৱৰ পৰা পঠিয়াইছে আমাৰ চিনাকি মানে পাঞ্জাৱত ডিলাৰ এজন আছে আৰু ডগ ডিলাৰ তেওঁ পঠিয়াইছে ইয়াক পাঞ্জাৱৰ পৰা এইটো হৈছে আমাৰ লেব্ৰেডৰটো ব্লেক কালাৰ একদম শান্তিৰে নাথাকে ইমান উৎপাত কৰে আৰু ইয়াক আমাৰ এইটো ডিংলাই চোৱা চিতা কৰে আৰু ইয়াকো আমি এনেকৈ গঁৰালতে থওঁ বাৰু হয়তো গঁৰালত নহয় বেলেগ গঁৰালত দেখিছেনে ইমান উৎপাত কৰি থাকে মানে মোৰতো বিৰাট ভয় লাগে ওচৰলৈ যাবলৈকে আৰু ইয়াৰ এজ হৈছে ছমাহ হৈছে ইয়াৰ আৰু ইয়াক অনা হৈছে আপোনাৰ তেজপুৰৰ পৰা দেখিছেনে কি উৎপাত মানে কোকো তাৰপৰা ব'লক এতিয়া আপোনালোকক দেখুৱাওঁ আমাৰ আমেৰিকান বুলিটো মানে তাকতো মই ভিতৰৰ পৰা দেখুৱাব নোৱাৰোঁ বা চুই পেলাইও দেখুৱাব নোৱাৰোঁ কিন্তু বাহিৰে মানে গঁৰালৰ বাহিৰে অকণমান কৰি দিম আৰু দেখুৱাই দিম আছে আমাৰ একেবাৰে সাংঘাতিক বস্তুটো এইটো দেখিছেনে
এয়া দেখিলে নহয় আপোনালোকক দেখুৱালো আমেৰিকান বুলিটো মানে তাৰ এটা প্ৰব্লেম হৈ আছে কি বয়সো হৈছে বাৰু তাৰ 5-6 বছৰ মানেই হ'ল আৰু অকমান তাৰ বেমাৰ হৈ আছে মানে কি হয় যেহেতু তাক বাহিৰত থোৱা হয় হেতু কাৰণে মানে অকমান এতিয়া ঠাণ্ডাও পৰিছে মানে হজম সজম হোৱা নাই অকমান মানে তাৰ লেটিন সেটিন তেনেকে হৈছে ডক্টৰ দেখুৱা হৈছে বাৰু তথাপিও আৰু তাৰ মানে ইমানেই সমস্যা হৈছে তাক অনাটো হ'ল বাৰু আনুতে তেওঁ আনিলে কিন্তু এতিয়া মানে এনেকুৱা সমস্যা যে কোনো ডক্টৰো তাৰ ওচৰলে মানে যাবলৈ ভয় কৰে মানে চাবলেও আমি আতৰৰ পাই মানে যেনেকে পাৰো শুশ্ৰূষা কৰো আৰু নেক্সট এইটো ব্ৰিডৰ কুকুৰ আমি কেতিয়াও নানো আমেৰিকান বুলি গতিকে মানে তাক জেনটেনহে ৰাখিছো আৰু মানে উপায় নাই কি কৰিম কোনো ওচৰলে যাবই নোখোজে ডক্টৰে হওক হেৰিয়ে হওক বহুত সমস্যা হৈছে আৰু হেতু কাৰণে অকমান হি খিনাই মেলি গৈছে আৰু মানে আপোনালোককটো দেখুৱালৈ দেখিছেই তথাপিও যদিও তাৰ গা বেয়া তথাপিও মানে এগ্ৰেছিভনেছটো তাৰ কমা নাই হি এগ্ৰেছিভে হৈ থাকে এনি টাইম সেইকাৰণে তাক তাৰ ভিতৰতেই থোৱা হয় উলিয়াব নোৱাৰি হেয়া আপোনালোকক দেখুৱালো তেন্তে আজিৰ ব্ৰিড কেটা আমাৰ কুকুৰৰ ব্ৰিড কেটা আপোনালোকক দেখুৱালো আৰু এতিয়া লাগি যাওঁ দুপৰীয়াৰ খোৱা বোৱাৰ যোগাৰত মানে হাজিৰা মানুহ আজি কেইবাটাও আছে ট্ৰেক্টৰত আমাৰ কাম কৰা যোগালীখিনি তাহাঁতলে ভাত বনাব লাগে আৰু এয়া আমাৰ পুষ্পা বাইদেউ আহিছে পুষ্পা বাইদেউ আৰু মই মিলি এতিয়া দুপৰীয়াৰ ভাত সাজ যোগাৰ কৰোঁ এয়া বনালো মাছৰ তৰকাৰী আলু দি পেলাই আৰু এফালে মাছ ফ্ৰাই এফালে ওলকবি আলু ভাজি চাটনি এয়া চাটনি আৰু এফালে বনাই আছো লাই শাক মাছৰ দাইল দি গতিকে দুপৰীয়াৰ ভাতকেইটা বনাই হ'ল আৰু এতিয়া দাদাহঁত আহিলে আৰু তাহাঁতক খাবলৈ দি দিওঁ So guys, তেন্তে ভিডিওটো আজিলৈ সামৰণি মাৰো আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে আকৌ লৈ আহিম এনেকুৱা নতুন নতুন ধুনীয়া ধুনীয়া ভিডিও আপোনালোকৰ মাজলৈ আৰু যদি মোৰ ভিডিওবোৰ চাই আপোনালোকে ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু কমেন্ট এটাও কৰি দিব তেন্তে আজিলৈ আহিছো বাই